Okay, so hello everyone. Welcome to R247 Northeast. মই তোমালোকৰ সাবৰ্ণা স্যাৰ। So recently আমি সকলোৱে গম পাইছো যে SSC MTS ৰ নোটিফিকেশন ওলাইছে। টোটাল নাম্বাৰ অফ ভ্যাকেন্সি আছিল 8326। তো আমাৰ অসমত হয় নে? আমাৰ অসমত টোটাল নাম্বাৰ অফ ভ্যাকেন্সি কেইটা আছে বাৰু? সো নিশ্চয় এই ভিডিওটো তোমালোকে সকলোৱে গম পাবা যে আমাৰ অসমত আৰু আমাৰ গোটেই নৰ্থ ইষ্টত টোটাল ভ্যাকেন্সিৰ সংখ্যা কেইটা আছে আৰু ষ্টেট ওয়াইজ ভ্যাকেন্সি প্ৰতিটো ৰাজ্যৰ আমি ভ্যাকেন্সিটো ইয়াতে চাম ঠিক আছে সো বলা তেতিয়াহলে আমি সেশনটো আৰম্ভ কৰি দিও আৰু জুনে জুনে এই ভিডিওটো এতিয়ালৈকে লাইক শেয়াৰ কৰে পটককে লাইক শেয়াৰ কৰি দিয়া কাৰণ এই ভিডিওটোত আৰু এটা ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ বস্তু আমি ডিসকাস কৰিম যোনটো হৈছে এমটিএস পৰীক্ষা ঠিক আছে এটো তোমালোকে সকলোৱে জানা মাল্টিটাস্কিং ষ্টাফ হয় সো তাতে পোষ্টৰ নাম কি আছে বাৰি সো ইয়েস অল অফ ইউ লেটস বিগিন ওকে সো এতিয়া তোমালোকে চাব পাৰা বাৰু এমটিএস ৰিক্ৰুটমেন্ট ইয়াতে আহি গল সো যোনটো পোষ্টৰ নামবিলাক আছে তোমালোকে ইয়াতে দেখাই দিয়া আছে বাৰু হাবলদাৰ পিয়ন দফতাৰী জামাদাৰ জুনিয়ৰ গেছ ট্ৰেইনাৰ অপাৰেটৰ চৌকিদাৰ সাফাইৱালা আৰু মালি এই 8খন বেলেগ পোষ্টত তোমালোকক খুমাই দিয়া হ'ব চাকৰি পোৱাৰ পিছত ঠিক আছে পেপাৰ 1 ফৰ বোথ এমটিএস এণ্ড হাবলদাৰ পোষ্ট আৰু ফিজিক্যাল এফিচিয়েন্সি পোষ্ট এফিচিয়েন্সি টেষ্ট এটো অকল হাবলদাৰৰ কাৰণে লাগিব ঠিক আছে পৰীক্ষাৰ সামাৰি আমি এবাৰ চাইলো ভ্যাকেন্সি আছে 8326 পৰীক্ষা কেতিয়া হ'ব নৱেম্বৰ মাহত তোমালোকৰ হ'ব পৰীক্ষা ন্যাশনাল লেভেল হ'ব পৰীক্ষা জুনে জুনে 10th পাস কৰিছা মাধ্যমিক পাস কৰিছা যদি তোমালোকে নিশ্চয় চাকৰিত এপ্লাই কৰিব পাৰা এমটিএস মাল্টিটাস্কিং ষ্টাফৰ কাৰণে বয়স ইয়াতে প্ৰয়োজন 18 to 25 ইয়াৰ আৰু হাবলদাৰ পোষ্টৰ কাৰণে ইয়াতে বয়স প্ৰয়োজন 18 to 27 ইয়াৰ্স ঠিক আছে নেক্সট আমি ইয়াতে আগবাঢ়ি যাও স্যালাৰি ইয়াতে বহুত ভাল 30000 তোমালোকে ইন হ্যান্ড স্যালাৰি পাই যাবা প্ৰথম মাহত ঠিক আছে ওকে সো এতিয়া কথাটো হৈছে জুনে জুনে এতিয়ালৈকে এপ্লাই কৰা নাই সোনকালে এপ্লাই কৰি লোৱা কাৰণ এপ্লিকেশন ফৰ্ম ফিলআপটো কিন্তু আৰম্ভ হৈছে আৰু লাষ্ট ডেট হল 31 তাৰিখ জুলাই মাহৰ এটো জুন চলি আছে জুলাই মাহৰ সৰি জুন চলা নাই আপোনাৰ জুলাই চলি আছে সো জুলাই মাহৰ 31 তাৰিখ তোমালোকৰ লাষ্ট ডেট হ'ব আজি কিন্তু জুলাইৰ 7 তাৰিখ ঠিক আছে সো নেক্সট এতিয়া কথাটো হৈছে এসএসসি হাবলদাৰ ভ্যাকেন্সি আমি আগতে চাম এসএসসি হাবলদাৰ ভ্যাকেন্সি তোমালোকে সোৱা সিসিএ দিয়া আছে ক্যাডাৰ কন্ট্ৰোল অথৰিটি औरंगाबाদৰ টোটাল নাম্বাৰ ভ্যাকেন্সি সোৱা 6টা আছে বেঙ্গালুৰু দেয়া আছে 131 পোষ্ট তাৰ পিছত ভোপালত আছে বাৰু 157 সো এনেকে তোমালোকে বেলেগ বেলেগ ৰাজ্যত চাব পাৰা বেলেগ সিটিত চাব পাৰা গুৱাহাটীত কিমানটা আছে বাৰু 140 ওয়াও গুৱাহাটীত হাবলদাৰৰ পোষ্ট কিমানটা আছে বাৰু 140টা আছে ক্লিয়াৰ 140টাৰ ভিতৰত তোমালোকে চা আনৰিজাৰ্ভড আছে 54 এসসি ক্যাটাগরিত আছে 21 এসটিত আছে 10টা ওবিসিত আছে 41টা আৰু ইডব্লিউএস আছে বাৰু 14টা ঠিক আছে সো টোটাল ভ্যাকেন্সিৰ 10% ইডব্লিউএস দিয়া হয় কিমানটা দিয়া আছে বাৰু 14টা দিয়া আছে নেক্সট এটো গল আমাৰ হাবলদাৰ পোষ্টৰ কাৰণে এতিয়া আমি নেক্সট টু সাম বাৰু নেক্সট অল অফ ইউ ক্যান সি ইয়াৰ কি দিয়া আছে কাস্টমছ আৰু ডিৰেক্টৰেট এটো বেলেগ হয় বাৰু ঠিক আছে তথাপিও তোমালোকে টোটাল ভ্যাকেন্সি ইয়াতে চাব পাৰা কিমান দিয়া আছে 3439 দিয়া আছে ওকে সো এটো আমাৰ একচুয়ালি হাবলদাৰৰ কাৰণে হয় সো নেক্সট হাবলদাৰৰ এজ লিমিট তোমালোকে ইয়াতে চাব পাৰা কিমান দিয়া আছে এসটি এসসি তাৰ পিছত নিশ্চয় বয়সটো আমি ডিসকাস কৰিছো 18 to 27 তোমালোকৰ ইয়াতে লাগিব ঠিক আছে আৰু এমটিএস ৰ তোমালোকে চা অল অফ ইউ ক্যান সি ইয়াৰ ফৰ এমটিএস হয় সো এমটিএস ৰ যোনটো পৰীক্ষা আছে সো তোমালোকৰ পৰীক্ষা কিন্তু বেলেগ ভাষা দিব পাৰা বেলেগ ভাষা দিবলৈ গলে তোমালোকৰ 15 ল্যাঙ্গুৱেজেছৰ ভিতৰত তোমালোকৰ এটা সিলেক্ট কৰিব লাগিব যেনেকৈ ধৰা ইংৰাজী হিন্দীত এটো আমি জানো সকলে আমি দিব পাৰি বুলি কিন্তু লগতে যোনটো আমাৰ নিজৰ ভাষা আছে যেনেকৈ আমাৰ অসমৰ ভাষাটো কি অসমীয়া সো সকলো ষ্টুডেন্টছে কিন্তু অসমীয়াত বা বেঙ্গলী তোমালোকে নিজৰ পৰীক্ষাটো দিব পাৰা ঠিক আছে I hope all of you are clear with this selection process exam pattern এইবোৰ সকলো বস্তু আমি ডিসকাস কৰিছো সাগে সো হাবলদাৰ পোষ্টৰ কাৰণে তোমালোকে চা ফিজিক্যাল এফিচিয়েন্সি কিমান টেষ্ট খোজ কাঢ়িব লাগিব 1 কিলোমিটাৰ 20 মিনিটৰ ভিতৰত আৰু সাইক্লিং কৰিব লাগিব 8 কিলোমিটাৰ 30 মিনিটৰ ভিতৰত ঠিক আছে মেল ফিমেল এটো আমাক দিয়া আছে মেলৰ কাৰণে 1600 মিটাৰ 15 মিনিটত এটো হেক কৰিব লাগিব অলৰাইট সো এমটিএস ৰ সিলেবাস আশা কৰো তোমালোকে জানা এটো আমি এটা নেক্সট সেশন এটা আমি বনাইছো তাতে আমি ডিসকাস কৰিম গুটেইটো সিলেবাস সো স্যালাৰি ইয়াতে বহুত ভাল দিয়া আছে পৰীক্ষাৰ সেন্টাৰ তোমালোকে ইয়াতে চাবা পাৰো বেলেগ বেলেগ দিয়া আছে আমাৰ গুৱাহাটীৰ জনে জনে এপ্লাই কৰিব আমাৰ অসমত গুৱাহাটীত দিব পাৰা তোমালোকে পৰীক্ষাটো ঠিক আছে I hope all of you are clear with this এতিয়া কথাটো হল এমটিএস টায়ার 1 ৰ কাট অফ তোমালোকে এবাৰ চেক কৰা অল অফ ইউ ক্যান সি দি কাট অফ আমাৰ অসমত কাট অফ কিমান গৈছিলে 73.84 আনৰিজাৰ্ভডৰ কাৰণে কিমান গৈছিলে 73.84 যদি আমি সেভ স্কোৰ যদি আমি কবলৈ যাও 80 যদি তোমালোকে জানে তেনে যদি স্কোৰ কৰিব পাৰা এটো তোমালোকৰ কাৰণে সেভ স্কোৰ থাকিব ঠিক আছে 80 will be the সেভ স্কোৰ ঠিক আছে ওকে সো এমটিএস কাট অফ এটো হল আমাৰ
হাৱলদাৰ পোষ্টৰ কাৰণে 18 to 27 ইয়াৰ্ছ যোনটো আমাৰ প্ৰয়োজন ঠিক আছে সো আমাৰ অসমত কাট অফ কিমান গৈছিলে এবাৰ চাই লোৱা আউট অফ আনৰিজাৰ্ভ এইটো এতিয়ালৈকে মানে এইটো ওলোৱা নাই বাৰু ঠিক আছে সো মোষ্ট প্ৰবাবলি এইটো কিমান যাব বাৰু 74 75 যাব চাগে সো ইয়াতেও কিন্তু হাৱলদাৰ পোষ্টৰ কাৰণে 80 তোমালোকে সেভ স্কোৰ কৰিলে বেছি ভাল ঠিক আছে 80 সেভ স্কোৰ বহুত বেছি ভাল হ'ব এতিয়া কথাটো হৈছে তোমালোকে চোৱা আমাৰ হাৱলদাৰৰ টোটাল পোষ্ট কেইটা আছে বাৰু all of you let me just show you one more time হয় আমাৰ অসমত আমাৰ গুৱাহাটীত হয় না আমাৰ গুৱাহাটীত টোটাল পোষ্ট কিমানটা আছে বাৰু এটো কিন্তু আমাৰ হাৱলদাৰ হয় না হাৱলদাৰ ভ্যাকেন্সি গুৱাহাটীত আছে বাৰু 140টা ঠিক আছে এতিয়া কথাটো হৈছে যে এসএসসি এমটিএস যোনটো পোষ্ট আছে এটো তো আমাৰ হাৱলদাৰৰ পোষ্ট হয় একচুয়াল যোনটো এমটিএস মাল্টিটাস্কিং স্টাফ আছে সো মাল্টিটাস্কিং স্টাফৰ সংখ্যা কিন্তু বহুত বেছি अराउंड 4600 বা 4800 এনেকে হ'ব সো 4800 যদি এনেকে হয় সো গুৱাহাটীত কিমান হ'ব বাৰু মিনিমাম 230 প্লাস হ'ব মিনিমাম এটো মিনিমাম কৈ আছো ঠিক আছে হাৱলদাৰ পোষ্ট যদি আমাৰ 140টা দিয়া গুৱাহাটীত তো এমটিএস আৰু বেছি থাকিব সো 200 প্লাস হবই হ'ব 230 এনেকে হ'ব লাগে 230 পোষ্ট ইয়াৰ উছৰে পাছৰে থাকিব এটো আমাৰ গুৱাহাটীত আছে সো এতিয়া 230 পোষ্ট আৰু 140 পোষ্ট টোটাল কিমান হ'ল বাৰু অবিয়াসলি 370 পোষ্ট তো টোটাল তোমালোকে ধৰি লোৱা বাৰু 400টা পোষ্ট তোমালোকে এমটিএসৰ কাৰণে আমাৰ অসমত পাই আছে সো 400 পোষ্ট ইন আসাম আৰু গুৱাহাটীত তোমালোকে নিশ্চয় ইয়াতে এপ্লাই কৰিব পাৰা গুৱাহাটী চাকৰি পালে কিন্তু গুৱাহাটী তোমালোকক পোষ্টিং দি দিয়া হ'ব আশা কৰো হেখিনি বস্তু তোমালোকৰ ক্লিয়াৰ হৈ গল এতিয়া তোমালোকৰ সলিড প্ৰিপাৰেচনৰ কাৰণে কি কৰিব লাগিব অল অফ ইউ হোৱাট ইউ হ্যাভ টু ডু ইয়েস তো আমাৰ কিন্তু এসএসসি এমটিএসৰ এটা সম্পূৰ্ণ নতুন ব্যাচ আৰম্ভ হ'বলৈ গৈ আছে কিন্তু তাৰ আগতে তোমালোকে চাই লোৱা এসএসসি প্ৰাইম টেষ্ট পেক যোনখন আছে তাতে কিন্তু এমটিএসৰ প্ৰিপাৰেচন তোমালোকে ইয়াতে কৰিব পাৰা যোনে এতিয়ালৈকে কৰা নাই সোনকালে কৰি লোৱা কাৰণ পৰীক্ষা কিন্তু নৱেম্বৰ মাহত হ'ব আজি হ'ল আমাৰ জুলাই মাহ আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ হাতত আমাৰ 3 মাহৰ সময় আছে এই 3 মাহ যোনে ভালকে এপ্লাই কৰিব ইউটিলাইজ কৰিব প্ৰিপাৰেচনত হিয়তে কিন্তু নিশ্চয় ইয়াত সিলেকশন পাব ঠিক আছে সো এমটিএস অকল নহয় বাৰু সিজিএলৰ ভ্যাকেন্সি ওলাইছে তাৰ কাৰণে তোমালোকে এই প্ৰাইম টেষ্টখন তোমালোকে পাৰচেজ কৰিব পাৰা 2000 টেষ্ট সিৰিজ ইয়াতে দিয়া আছে লগতে পাই যাবা ইবুক কেইটামান ইবুক বাৰু 160 প্লাস ইবুক তোমালোকে ইয়াতে পাই যাবা জাস্ট কুপন কোডটো তাতে বহাই দিবা Y567S এই যোনটো টেষ্ট পেকটো আছে এটো এডমিশন লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে বা তোমালোকে ডাইৰেক্ট এপত গৈ প্লাই তোমালোকে এটো পাৰচেজ কৰিব পাৰা ঠিক আছে 12 মাহৰ ইয়াতে ভ্যালিডিটি থাকিব মাত্ৰ 340 টকা অনলি এট 340 তোমালোকে এমটিএস কোৱা সিজিএল কোৱা এই প্ৰাইম টেষ্ট 2000 টেষ্ট সিরিজ ইয়াতে পাই যাবা প্ৰতিটো সাবজেক্টৰ প্ৰতিটো টপিকৰ পৰা প্ৰশ্ন ইয়াতে সিলেক্টিভলি দিয়া আছে কোৱালিটি কন্টেন্ট দিয়া আছে লগতে তোমালোকে প্ৰতিটো প্ৰশ্নৰ কিন্তু সমাধান চাব পাৰিবা আৰু এই সমাধানবোৰ স্টেপ বাই স্টেপ সলিউশন ভালকে তাতে দিয়া আছে আই হোপ অল অফ ইউ আৰ ক্লিয়াৰ উইথ দিস সলিড প্ৰিপাৰেচন হ'ব আৰু আমি পেইড বেচ আৰম্ভ কৰিবলৈ যাম আৰু ঠিক আছে অতি সোনকালে এটো লঞ্চ হৈ যাব কিন্তু তাৰ আগতে তোমালোকে এটো চাব পাৰা এটো আৰু বেছি ভাল দিস ইজ ওয়ান অফ দি বেস্ট থিং ফৰ এমটিএস এন্ড সিজিএল এক্সাম ঠিক আছে সো নেক্সট আমি ইয়াতে আগবাঢ়ি যাও সো যোনটো মই পেইড বেচৰ কথা কৈ আছিলো তাৰ কাৰণে তোমালোকে আসাম মহাপেকত এডমিশন ল'ব পাৰা কাৰণ আসাম মহাপেকত কি পাই আছে বাৰু চোৱা প্ৰতিটো বেচৰ তোমালোকে লাইভ ক্লাছ ইয়াতে পাবা টেষ্ট সিৰিজ দিয়া হ'ব মক ভিডিও সলিউশন অল ৰিভিজন বেচেছ ৰেকৰ্ডেড ভিডিওস অল ইবুকস স্পোকেন ইংলিশ হয় না যোনটো তোমালোকে বেলেগ বেলেগ বেচছত এইবোৰ বস্তু কিন্তু নোৱাৰা ঠিক আছে সো আই হোপ অল অফ ইউ আৰ ক্লিয়াৰ উইথ দিস মহাপেকত এডমিশন ললে কিন্তু এডিআরই পৰীক্ষা এসএসসি পৰীক্ষা এনটিপিসি পৰীক্ষা এপিডিসিএল পৰীক্ষা প্ৰতিটো পৰীক্ষাৰ প্ৰতিটো বেচত অটোমেটিক এডমিশন তোমালোকক দি দিয়া হ'ব ইন্ডিভিজুৱেল বেচছত এডমিশন ল'ব নালাগে ঠিক আছে প্ৰতিটো বেচত এডমিশন লোৱাৰ কাৰণে তোমালোকে চাবা বাৰু মাত্ৰ 4882 টকা তোমালোকৰ ইয়াতে পারচেজ কৰিব লাগিব সো কুপন কোড ইউজ কৰিবা Y567 এতিয়া তোমালোকে যদি ইন্ডিভিজুৱেল বেচছত এডমিশন ললা হয় তেতিয়ালে মিনিমাম 10000 টকা তোমালোকৰ ইয়াতে লাগিলে হয় কিন্তু যেহেতু তোমালোকৰ কাৰণে আমি এটা ওয়ান স্টপ সলিউশন আনিছো তাৰমানে নিশ্চয় এই মহাপেকটো তোমালোকৰ কাৰণে বেস্ট হ'ব এমটিএস আৰু সিজিএল যোনে এপ্লাই কৰিছা বহুতে কিন্তু এটো এডমিশন লৈছে আৰু বহুতে লৈ আছে বাৰে বাৰে কৈ আছো পিছত মোক নকবা কুপন কোড বাৰে বাৰে কৈ আছো যে Y567 পিছত কিন্তু ষ্টুডেন্টস এনেকে কৈ থাকে আৰু স্যার ডিসকাউন্ট নাই পা আপুনি কৈছিল বাৰু ডিসকাউন্টৰ কাৰণে এই কুপন কোডটো ইউজ কৰিব লাগিব Y567 ঠিক আছে 12 মাহৰ ভ্যালিডিটি ইয়াতে পাই যাবা নেক্সট আমি ইয়াতে একবাৰ যে ইন্ডিভিজুৱেল বেচেছ এনেকে মই তোমালোকক কৈছিলো অকল এডিআরই বেচ তোমালোকে ল'ব পাৰা অকল এডিআরই মক টেষ্ট ল'ব পাৰা অকল এবিডিসিএল বেচ তোমালোকে ল'ব পাৰা প্ৰতিটো বেচৰ কুপন কোড কৈ আছে Y567 আৰু মক টেষ্টৰ কাৰণে পিছত এটা এস বহাই কিনে তোমালোকে লৈ লোৱা ঠিক আছে আশা কৰিলো তোমালোকে এপটো ডাউনলোড কৰিছা যোনে এতিয়ালৈকে আমাৰ এপটো ডাউনলোড কৰা নাই ডেসক্ৰিপচন বক্সত গৈ চাবা এটা সৰু লিংক তাতে দিয়া আছে ক্লিক কৰি প্লাই তোমালোকে আমাৰ এপটো ডাউনলোড কৰি লবা আৰু এই এপটো ডাউনলোড কৰিলে ডেইলি কাৰেন্ট এফেয়াৰ জবলেছ ডেইলি কুইজ ফ্ৰী পিডিএফ এইবোৰ বস্তু জানিব পাৰিবা আশা কৰিলো সেশনটো চাই প্লাই ভাল লাগিলে যিমান পাৰা লাইক কৰা শেয়াৰ কৰা কমেন্ট বক্সত যদি তোমালোকৰ কিবা কুৱেৰি থাকে আমাক জনাই দিব পাৰা আৰু যোনে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই পটককে সাবস্ক্ৰাইব কৰি দিয়া সি অল অফ ইন দি নেক্সট সেশনত লগ পাম টিল দেন টাটা বাই বাই টেক কেয়াৰ